নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে ৰিকুৱাৰমেণ্ট অফ ফিমেল কেণ্ডিডেটছ ফৰ দ্য পষ্ট অফ অফিচ এছিষ্টেণ্ট। অফিচ এছিষ্টেণ্ট পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু জব লোকেশ্যন ডিব্ৰুগড় হয়। এট ডিব্ৰুগড় ফৰ MS অৰিয়ন মডুলাৰ কিটচেন এণ্ড ইণ্টেৰিয়ৰ ডেকৰ। জবটো MS অৰিয়ন মডুলাৰ কিটচেন এণ্ড ইণ্টেৰিয়ৰ ডেকৰ ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে জবটোৰ বিষয়ে যোগাযোগ কৰি ল'ব আৰু কল কৰোঁতে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে অফিচ এক্সিকিউটিভ এক্সপাৰ্ট ইন MS অফিচ টেলি প্ৰিফাৰেবল। অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট অফিচৰ ভালদৰে নলেজ থাকিব লাগিব। ইয়াৰ লগতে টেলিৰ নলেজ থাকিব লাগিব। ইয়াৰ লগতে ৱায়াৰমেন আৰু CCTV টেকনিচিয়ান বিচৰা হৈছে। লগতে ড্ৰাইভাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৱায়াৰমেন এণ্ড CCTV টেকনিচিয়ান এণ্ড ড্ৰাইভাৰ ইন ভিজন ইণ্টাৰনেশ্যনেল টেক এ প্ৰাইভেট ছিষ্টেম ইণ্টিগ্ৰেটৰ ফাৰ্ম। জব লোকেশ্যন গণেশগুৰি গুৱাহাটী হয়। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰ জবটো চিভিল ইঞ্জিনিয়াৰৰ জব হয়। ৰিকুৱাৰ্ড চিভিল ইঞ্জিনিয়াৰ ইন যোৰহাট উইথ এক্সপেৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন অফ মাল্টি ষ্ট'ৰে বিল্ডিং অট'কেড প্ৰিপেয়াৰিং প্ৰগ্ৰেছ ৰিপৰ্টছ এছেট্ৰা। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ আপডেটেড বায়'ডাটাখন পঠিয়াব পাৰিব আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন যোৰহাট হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য ইণ্টাৰেষ্টেড কেণ্ডিডেট ফৰ ইমিডিয়েট এপইণ্টমেণ্ট ইন টি গাৰ্ডেন হস্পিটেল ফৰ ফলোয়িং পোষ্ট। GNM পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গভৰ্ণমেণ্ট চাৰ্টিফাইড GNM কোৰ্চ বিচৰা হৈছে। লগতে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 1 to 3 years এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব, প্ৰিফাৰেবলি ইন টি গাৰ্ডেন। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে। এই এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন জমা দিব পাৰিব। কেয়াৰ অফ দৈনিক জনমভূমি TN শৰ্মা পথ বক্স নং 712 যোৰহাট আছাম। এই এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন জমা দিব পাৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে ৰিকুৱাৰমেণ্টছ অফ য়ং মেল ফিমেল কেণ্ডিডেটছ ফৰ চেলছ পাৰ্চন ইন নিউলি আপকামিং ছাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এট ডিব্ৰুগড়। ডিব্ৰুগড়ত নতুনকৈ অপেনিং কৰা ছাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্টৰ বাবে য়ং মেল ফিমেল কেণ্ডিডেট বিচৰা হৈছে চেলছ পোষ্টৰ বাবে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638889061। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰ জবটো সুগনা ফুডছৰ ফালৰ পৰা মুকলি হৈছে। সুগনা ফুডছ আৰ্জেণ্ট হায়াৰিং। সুগনা ফুডছ প্ৰাইভেট লিমিটেড ইজ হায়াৰিং ব্ৰাঞ্চ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ ইন পল্ট্ৰি 6 to 10 years ৰিলেভেঞ্চ, এক্সপেৰিয়েঞ্চ 3 to 5 years as BM। লোকেশ্যন আছাম। এজ লিমিট দিয়া হৈছে 35 yearsলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব
আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে মিনিমাম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ব্ৰাঞ্চ মেনেজাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। জবটোৰ বাবে মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে এ ৰেপুটেড কোচিং ইনষ্টিটিউট ইন 6 মাইল ইজ লুকিং ফৰ এক্সপেৰিয়েঞ্চ PGT টিচাৰ্ছ ইন দ্য ফলোয়িং ছাবজেক্টছ ছ'চিয়লজি, ইকনমিক্স, জিঅ'গ্ৰাফী, সাইক'লজি, পলিটিকেল ছায়েন্স, ইংলিছ, ফ্লেক্সিবল ৱৰ্কিং আৱাৰ্ছ এভেইলেবল। Teachers already employed in schools are encouraged to apply if they wish to earn extra income. ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে এক্সপেৰিয়েঞ্চ এণ্ড কোৱালিফাইড চিভিল ইঞ্জিনিয়াৰ ইজ লুকিং ফৰ এংগেজমেণ্ট ইন কনষ্ট্ৰাকশ্যন ৱৰ্কছ অফ RCC বিল্ডিংছ ফৰ টেকনিকেল ছুপাৰভিজন, এক্সটেণ্ট অফ ইনভলভমেণ্ট এটচেট্ৰা মে বি ডিছকাছড। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে আৰ্জেণ্ট অপেনিং ফৰ এ ৰিনাউণ্ড পিজ্জা ব্ৰেণ্ড ষ্ট'ৰ মেনেজাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম অভিজ্ঞতা বিচৰা হৈছে 5 বছৰ আৰু ইয়াৰ লগতে আদাৰ টিম মেম্বাৰ্ছ। পোষ্টকেইটাৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়, চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে ৰিকুৱাৰ্ড 1 ANM ফৰ এট টি ষ্টেট হস্পিটেল। 10 নম্বৰ জবটো টি ষ্টেট হস্পিটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। এগৰাকী ANM নাৰ্ছ বিচৰা হৈছে। কেণ্ডিডেট মাষ্ট বি কোৱালিফাইড নাৰ্ছ পাছড ফ্ৰম এ ৰেপুটেড ইনষ্টিটিউট ৰেজিষ্টাৰ্ড আণ্ডাৰ আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিল। আপাৰ এজ লিমিট দিয়া হৈছে 45 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ আপডেটেড বায়'ডাটা আৰু লগতে ৰিলেভেণ্ট ডকুমেণ্টবিলাক আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 9678011308 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে নিড চেলছ এক্সিকিউটিভ ফৰ এ মেনুফেকচাৰিং কোম্পানী চিটুৱেটেড এট গুৱাহাটী ফৰ মাৰ্কেটিং অফ ষ্টেচনেৰী পেকেজিং ডিছপ'জেবল প্ৰডাক্ট থ্ৰু আউট নৰ্থ ইষ্টাৰ্ণ ৰিজন। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 12 নম্বৰতে জব ভেকেঞ্চি এট ভিষ্টা এডুকেয়াৰ ডেকাৰগাঁও চেণ্টাৰ তেজপুৰ এণ্ড ISO চাৰ্টিফাইড কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ। এপ্লাই ফৰ দ্য পোষ্ট অফ 1 নম্বৰ পোষ্ট হৈছে কাউন্সিলৰ ৰিচিপশ্যনিষ্ট, 2 নম্বৰতে কম্পিউটাৰ ছফ্টৱেৰ ফেকাল্টি, 3 নম্বৰতে হাৰ্ডৱেৰ ফেকাল্টি আৰু 4 নম্বৰতে পিয়ন, 5 নম্বৰতে মাৰ্কেটিং এক্সিকিউটিভ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8486903848 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। আৰু হোৱাটছআপত বায়'ডাটাখন পঠিয়াওঁতে কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ 13 নম্বৰতে গুৱাহাটীত অট'মেটিক গিয়েৰযুক্ত SUV গাড়ী চলাব জনা এজন অভিজ্ঞ ড্ৰাইভাৰৰ প্ৰয়োজন হৈছে। বিনামূলীয়া থকাৰ সুবিধাসহ দৰমহা মাহে 10,000 পৰা 12,000 টকালৈকে দিয়া হ'ব অভিজ্ঞতা অনুযায়ী। যোগাযোগৰ বাবে নাম, ঠিকনা আৰু শিক্ষাগত অৰ্হতাসহ সবিশেষ জনাই হোৱাটছআপ কৰিব পাৰে ইচ্ছুক প্ৰাৰ্থীসকলে। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8638004224। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু শিক্ষাগত অৰ্হতাসমূহ আপোনালোকে পঠিয়াই দিব। আৰু নাম্বাৰটোত আপোনালোকে ফোন নকৰিব, হোৱাটছআপ কৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 14 নম্বৰ ৰিকুৱাৰ্ড ফিমেল একাউণ্টেণ্ট 4 আৱাৰ জয়ানগৰ খানাপাৰা গুৱাহাটী অফিচ।
জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন কমাৰ্চ গ্ৰেজুৱেট বিচৰা হৈছে, লগতে টেলিৰ ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 15 নম্বৰতে FMCG চেলছমেন বিচৰা হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ইন গুৱাহাটী বেছড কোম্পানী। জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 3 years অফ ফিল্ড এক্সপেৰিয়েঞ্চ ইন FMCG ইণ্ডাষ্ট্ৰী। FMCG ইণ্ডাষ্ট্ৰীত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। আৰ্জেণ্টলি ৰিকুৱাৰ এ মেথছ এণ্ড IT টিচাৰ ইন কেয়াৰী স্কুল লোকেটেড ইন অৰুণাচল প্ৰদেশ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 17 নম্বৰতে ৱাক ইন ইণ্টাৰভিউ ফৰ এডমিশ্যন কাউন্সিলৰ কোম্পানী নেম টেক বুষ্টাৰ ইনষ্টিটিউট। জব লোকেশ্যন জু ৰোড গুৱাহাটী হয়। আৰু জবটোৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8404049881। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 18 নাম্বাৰ টিচাৰ ৰিক্ৰুইটমেণ্ট এ BSc টিচাৰ ইজ ৰিকুৱাৰ্ড ফৰ জ্ঞান বিকাশ জাতীয় বিদ্যালয় আছামিজ মিডিয়াম কাঠবাৰী গুৱাহাটী। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099348899। নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 19 নাম্বাৰ ফিল্ড চেলছ এক্সিকিউটিভ ৰিকুৱাৰ্ড ফৰ এ ৰেপুটেড কমাৰ্চিয়েল ভেহিকল ডিলাৰশ্বিপ ইন গুৱাহাটী। ফিল্ড চেলছ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি ইণ্টাৰভিউ দিব বিচাৰে 9127333891। এই নাম্বাৰটোত অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 20 নাম্বাৰ অজগৰ ভেলী একাডেমী আজিয়া ৰিক্ৰুইটমেণ্ট নেম অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ। পোষ্ট এটা মুকলি হৈছে। ছাবজেক্ট মেথমেটিক্স। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc প্ৰিফাৰেবল উইথ মেথছ। লগতে জবটোৰ বাবে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী মেনশ্যন কৰা নাই আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 8 অক্টোবৰৰ ভিতৰত পঠিয়াব লাগিব। আৰু কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আৰু যদি অধিক জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 21 নাম্বাৰ ৰিকুৱাৰ্ড ফাৰ্মাচিষ্ট ফৰ এ টি ষ্টেট হস্পিটেল। টি ষ্টেট হস্পিটেল এখনৰ বাবে ফাৰ্মাচিষ্ট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী বা ডিপ্ল'মা ইন ফাৰ্মাচী কোৰ্চ ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট এণ্ড ৰেজিষ্টাৰ্ড আণ্ডাৰ আছাম ফাৰ্মাচী কাউন্সিল। ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন টি হস্পিটেল উইল বি প্ৰিফাৰ্ড। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ টি হস্পিটেলত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আপাৰ এজ লিমিট দিয়া হৈছে 40 yearsলৈকে এপ্লাই কৰিব পাৰিব আপোনালোকে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ আপডেটেড বায়'ডাটা আৰু লগতে ৰিলেভেণ্ট ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াই দিব। আৰু পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9678011308। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 22 নাম্বাৰ জবটো প্ৰতীক্ষা ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ ফালৰ পৰা মুকলি হৈছে। আণ্ডাৰ প্ৰতীক্ষা এডুকেশ্যনেল ট্ৰাষ্ট এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট এট প্ৰতীক্ষা ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সেছ। নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ ডিপাৰ্টমেণ্ট অফ ফিজিঅ'থেৰাপি। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ অফ ফিজিঅ'থেৰাপি বিচৰা হৈছে। MPT নিউৰলজি। পোষ্ট এটা মুকলি হৈছে। নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ ডিপাৰ্টমেণ্ট অফ ৰেডিঅ'গ্ৰাফি এণ্ড ইমেজিং টেকন'লজি। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc মেডিকেল ৰেডিঅ'গ্ৰাফিক টেকন'লজি বা MSc MRT ইন ৰেডিয়েশ্যন ফিজিক্স। পোষ্ট এটা মুকলি হৈছে। নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ ডিপাৰ্টমেণ্ট অফ মেডিকেল লেবৰেটৰী টেকন'লজি। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc MLT ইন পেথলজি অৰ MSc MLT ইন বায়'কেমেষ্ট্ৰি বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। জবকেইটাৰ বাবে চেলাৰী প্ৰতীক্ষা এডুকেশ্যনেল ট্ৰাষ্টৰ নৰ্মছৰ মৰ্মে দিয়া হ'ব। চেলাৰী উইল এজ পাৰ প্ৰতীক্ষা এডুকেশ্যনেল ট্ৰাষ্ট নৰ্মছ। এক্সপেৰিয়েঞ্চ পাৰ্চন উইল বি গিভেন প্ৰিফাৰেঞ্চ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব।
ইচ্ছুক প্ৰাৰ্থীসকলে 10 অক্টোবৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।